নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰা এটা অত্যন্ত শক্তিশালী প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকক বিভিন্ন বশীকৰণ প্ৰয়োগৰ সম্পৰ্ক ভাল কৰা বিভিন্ন উপায় সম্পৰ্কে, মন্ত্ৰ সম্পৰ্কে, যন্ত্ৰ সম্পৰ্কে কৈছিলোঁ। আজিও মই আপোনালোকক আন এটা অত্যন্ত সহজ আপোনালোকক যিকোনো সম্পৰ্ক মধুৰ কৰা উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ সম্পৰ্কবিলাকৰ মাজত কেতিয়াবা দূৰত্ব বাঢ়ি যায়, কথা নিমিলা হ'বলৈ লয়, সম্পৰ্কবিলাকৰ মাজত ফাট মেলিবলৈ লয়। সেয়া লাগে পতি পত্নীৰ সম্পৰ্কই হওক, বন্ধুত্বৰ সম্পৰ্কই হওক, প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্কই হওক। বন্ধুসকল, যদি এই ধৰণৰ সমস্যা আপোনালোকৰ হৈ আছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আপোনালোকে এই উপায়টো বিনা খৰচত কৰিব পাৰিব, একেবাৰে এটা সহজ উপায়। তাৰ কাৰণে আপোনালোকক বিশেষ কোনো বস্তুৰ প্ৰয়োজন নহয়, কেৱল আপোনালোকৰ সকলোৰে ঘৰতে থকা তুলসী পাতৰ প্ৰয়োজন হ'ব। আপোনালোকৰ এই প্ৰয়োগটো কৰিবৰ কাৰণে 5টা তুলসী পাতৰ প্ৰয়োজন হ'ব। কি কৰিব লাগে আপোনালোকে সম্পৰ্কটো মধুৰ কৰিবৰ কাৰণে? ভালকৈ শুনি লওক। আপোনালোকে এই উপায়টো সোমবাৰ দিনা কৰিব লাগিব। সোমবাৰ দিনা আপোনালোকে 5 খিলা তুলসীৰ পাত ৰাতিপুৱাৰ সময়ত ধুনীয়াকৈ তুলসী গছৰ পৰা ছিঙি ল'ব। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, যিজোপা তুলসীৰ ওচৰত আপোনালোকে চাকি লগায়, ধূপ দিয়ে বা জল অৰ্পণ কৰে, সেই তুলসীৰ পাত কিন্তু আপোনালোকে নিছিঙিব। তাৰ পৰিৱৰ্তে কোনোবা বেলেগ এজোপা তুলসী গছৰ পৰা 5টা পাত ছিঙি ল'ব আৰু সেই পাতকেইটা আপোনালোকে ভালকৈ ধুই ল'ব। ধুই লৈ সেই গোটেই 5টা পাত আপোনালোকে নিজৰ সোঁ হাতত ৰাখিব। সোঁ হাতত ৰাখি আপোনালোকে উত্তৰ দিশলৈ আপোনালোকে মুখ কৰি ল'ব। তাৰপিছতে আপোনালোকে যিজন ব্যক্তিৰ লগতে আপোনাৰ সম্পৰ্ক মধুৰ হোৱাটো আপুনি বিচাৰিছে, সেয়া লাগে আপোনাৰ বন্ধু হওক, প্ৰেমিক হওক, আপোনাৰ স্বামী হওক বা আপোনাৰ পত্নী হওক, সেই ব্যক্তিজনৰ চেহেৰা মনলৈ আনি এটা মন্ত্ৰ আপোনালোকে 21 বাৰ ক'ব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম কুৰু কুৰু বৈশ্যম স্বাহা। ওম কুৰু কুৰু বৈশ্যম স্বাহা। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব আৰু জপ কৰোঁতে আপোনালোকে 5 খিলা তুলসী পাত আপোনালোকে নিজৰ হাতত ৰাখিছে, সেই হাতৰ মুঠিটো বন্ধ কৰি ৰাখিব। বন্ধ কৰি উত্তৰ দিশলৈ মুখ কৰি যিজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক ভাল হোৱাটো বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা সোমবাৰে ৰাতিপুৱাৰ সময়ত। ভালকৈ গা পা ধুই ল'ব। গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি তুলসী গছৰ পৰা 5টা তুলসী পাত ছিঙি আনি ভালকৈ ধুই ল'ব। ধুই লৈ নিজৰ সোঁ হাতত ৰাখি ল'ব। ৰাখি লৈ হাতৰ মুঠিটো বন্ধ কৰি উত্তৰ দিশলৈ মুখ কৰি যিজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্কটো ভাল হোৱাটো আপুনি বিচাৰিছে, সেই ব্যক্তিজনৰ চেহেৰাটো মনলৈ আনি 21 বাৰ এই মন্ত্ৰটো জপ কৰিব। ওম কুৰু কুৰু বৈশ্যম স্বাহা। ওম কুৰু কুৰু বৈশ্যম স্বাহা। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। তাৰপিছত আপোনালোকে মনে মনে আপোনাৰ সেইজন ব্যক্তিৰ লগত সম্পৰ্ক ভাল হৈ গৈছে বুলি মনতে ভাবি লৈ ঈশ্বৰক আপোনালোকে ধন্যবাদ দিব বা ইউনিভাৰ্চক আপোনালোকে ধন্যবাদ দিব। তাৰপিছতে সেই তুলসী পাতকেইটা আপোনালোকে খাই দিব আৰু তাৰ লগতে 1 গিলাচ পানীও আপোনালোকে খাই দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 5টা সোমবাৰ কৰিব। এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 5টা সোমবাৰ আপোনালোকে কৰিব। চাব আপোনালোকৰ যিকোনো সম্পৰ্কৰ যি সমস্যা, সেয়া পতি পত্নীৰ সম্পৰ্ক হওক, বন্ধু বান্ধৱৰ সমস্যা হওক, ভাই ককাৰ সমস্যা হওক, স্বামী স্ত্ৰীৰ সম্পৰ্ক হওক, সেই সম্পৰ্কত যদি কিবা সমস্যা হৈছে, সেই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই প্ৰয়োগে আপোনালোকক সহায় কৰিব। যিজন ব্যক্তিৰ লগত আপুনি সম্পৰ্ক মধুৰ কৰিব বিচাৰিছে, সেই ব্যক্তিজনৰ লগত সম্পৰ্ক আপোনালোকৰ পুনৰ গঢ়ি উঠিব। একেবাৰে এটা সহজ উপায়, সম্পূৰ্ণ আপোনালোকে মই কোৱা ধৰণে উপায়টো অৱলম্বন কৰিব। চাব আপোনালোকে ইয়াৰ পৰা নিশ্চয় ভাল ৰিজাল্ট লাভ কৰিব। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে এইখিনি প্ৰয়োগ কৰোঁতে সদায় মনত সম্পূৰ্ণ আস্থা ৰাখি কৰিব। যদি মনত আপোনালোকে সন্দেহ ৰাখি চাওঁচোন কৰি চাওঁ কি হয়, এইদৰে যদি আপোনালোকে মনত ভাব লৈ এইসমূহ প্ৰয়োগ কৰে, তেন্তে ইয়াৰ পৰা কিন্তু বিশেষ আপোনাৰ ফল লাভ নহ'ব। কিয়? ঈশ্বৰৰ প্ৰতি ভক্তি, সম্পূৰ্ণ মনত আস্থা আৰু গুৰুৰ প্ৰতি বিশ্বাস ৰাখিহে আপোনালোকে এই প্ৰয়োগসমূহ কৰিব লাগে। অন্যথা এই প্ৰয়োগে আপোনাক কিন্তু বিশেষ সহায় কৰিব নোৱাৰে। একেবাৰে এটা সহজ উপায়, ইয়াত কোনো টকা পইচা খৰচ কৰিবলগীয়া নহয়। যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত
এই ধৰণৰ সমস্যা হৈ আছে তেন্তে আপোনালোকে এই প্ৰয়োগটো এবাৰ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি আপোনালোকৰ সম্পৰ্কত সমস্যা হৈ আছে, সম্পৰ্কত তিক্ততা বাঢ়ি গৈছে, সংঘাত হ'বলৈ লৈছে, সেই সম্পৰ্কটো মধুৰ কৰিবৰ কাৰণে আপোনালোকে কি উপায় কৰিব পাৰে। বন্ধুসকল, এইদৰে বিভিন্ন সহজ উপায়সমূহ আপোনালোকক মই দি থাকিম। আপোনালোকৰ যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।